হাই এভৰিৱান, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই আহিছোঁ পাৰ্লাৰলৈ, কাৰণ দুৰ্গা পূজাৰ কথাতে অলপমান হেৰি নকৰিলেতো ভাল নালাগে। সেইকাৰণে অলপ পাৰ্লাৰলৈ আহিলোঁ। পাৰ্লাৰৰ ভুৰুটো থ্ৰেডিং কৰি আছোঁ। ভুৰু নাইয়ে, লাজৰ কথা, বহুত লাজৰ কথা, অকণো নাই। তথাপিতো কাজল চাজল দি ৰাখি আৰু সেইখিনিকে অলপ চাফা কৰি আছোঁ। তাৰপিছত অকণমান ফেচিয়েল কৰিলোঁ। ফেচিয়েল কৰিবলৈ অহা নাছিলোঁ, কাৰণ এইবাৰ ভণ্টিক সুধিলোঁ আৰু সোধাতে আৰু ক'লে 350 টকা, আৰু 300 টকা বোলে। তেনেহ'লে 350 টকাটো কৰি দি, কাৰণ দোকানত থাকোঁ, ধূলা বালা বহুত পৰি থাকে। অকণমান চাফা কৰি ল'লোঁ। এইখিনি মোৰ আগৰ চুলিখিনি এনেকুৱা আছিল, লম্বা হ'লে অলপো ভাল নালাগে, এই কুকুৰৰ লেটু নিচিনা হয় বান্ধিলে, সেইকাৰণে ভাল নালাগে। মই এনেকুৱা অলপ লম্বা হ'লে ভাল নালাগে। প্ৰত্যেক দুৰ্গা পূজাতে কাটো, সেইকাৰণে কাটি লওঁ আৰু এতিয়া অকণমান চুটি কৰিম। এতিয়া কটা তটা হৈ গ'ল। ভণ্টিয়ে কৰি আছে। এইখিনি হ'ল ডিজাইনখিনি, ষ্টেপ কাট আৰু ষ্টেপ কাটে ভাল পাওঁ, মই বেলেগ ভাল নাপাওঁ, কাৰণ মোৰ চুলিবিলাক অকণ এই পাতল পাতল আৰু ককৰা ককৰা। ভণ্টিয়ে ভালকৈ কামখিনি কৰি দিল। ধন্যবাদ ভণ্টিলৈ। আৰু দুজনে ভালকৈ কাম কৰে। আৰু তাৰ আৰু এটা বনি আছিলে, সেই দুজন বনি তাহোন চাই ইমান মৰম লগা বনি দুজনে। তাহোন বনিটো বিয়া হ'লে তেজপুৰত তাই পাৰ্লাৰ খুলিছে, তাতে তাই চলাই আছে। আৰু দুয়োটা বনি সঁচাই বৰ মৰম লগা। ধন্যবাদ। আশা কৰোঁ চবৰে